সংস্থাসমূহৰ প্ৰতিবেদন মতে আমাৰ অপৰাধৰ হাৰ য'ত অসমত বাঢ়িছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, হিংসা, ডকাইতি, নাৰীজনিত অপৰাধ বহাৰ পাছত সেইবোৰ আকৌ নিৰাপত্তা দিবলৈ পুলিচ ব্যৱহাৰ কৰিবলৈ সেইটো মন নাই। ইয়াত হায়াত হোটেল, হায়াত ৰিজৰ্ট আৰু বনিয়া গোষ্ঠীক ৰাজনৈতিক কোনোবা নেতা, পালি নেতা, দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰা হৈছে। এইটো গ্ৰহণীয় নহয়। উঠাই লৈ নিব লাগে আৰু জনগণক ন্যায় দিব লাগে, এইটো আমি দাবী। ইংলে পথাৰৰ চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজৰ মাটি বেদখল কৰাৰ যিটো কূটকৌশল ষড়যন্ত্ৰ, এইটো দীৰ্ঘদিনীয়া। যোৱা 7টা বছৰ ধৰি ইয়াৰ ৰাইজে সংগ্ৰাম কৰি আছে আৰু আজি ইয়ালৈ আহি এই কথা উপলব্ধি কৰিলো যে প্ৰতিগৰাকী মানুহৰ ওচৰতে তেওঁলোকৰ তথ্য প্ৰমাণ আছে। তেওঁলোকে ৰায়তী ভোগ কৰি থকা, চৰকাৰে আবণ্টন দিয়া তথ্য পাতি তেওঁলোকৰ লগত আছে। কিন্তু চৰকাৰী পক্ষৰ ষড়যন্ত্ৰটো হ'ল যে দাগ নম্বৰ, পটা নম্বৰ এই মাটিৰ লগত মিলা নাই। ঠিক আছে, নাই মিলা, কিন্তু ভোগ দখলটো কৰি আছে। 3 বছৰ ভোগ দখল কৰিলেই সেই মাটিত পট্টা দিব লাগে, তেওঁলোকে ম্যাদী পট্টা পাব লাগে। 3টা বছৰ নহয়, 3টা জেনেৰেশ্যন, 3টা প্ৰজন্ম ভোগ কৰি আছে, খেতি কৰি আছে। চৰকাৰে যি সময়ত কৈ আছে যে চাহ বাগিচাত থকা আদিবাসী চাহ জনজাতি মানুহক মাটি দিব, কাৰণ অসমত শ বছৰ ধৰি আছে আৰু অসমৰ চাহ শিল্পক পৃথিৱীৰ মানুহৰ মাজত উজ্বলাই তুলিছে। চাহ জনগোষ্ঠীৰ মানুহক মাটিটো দিয়াই নাই, তেওঁলোকৰ মাটি কাঢ়ি লৈছে আৰু তেওঁলোকে ন্যায়সন্মতভাৱে, বিধিসন্মতভাৱে পোৱা মাটিও তেওঁলোকক কূটকৌশল কৰি নিজৰ স্বাৰ্থত, মুখ্যমন্ত্ৰীৰ কোনোবা ঘনিষ্ঠ মানুহ হায়াতক দিব, মানে কোনোবা এগৰাকী ইয়াৰে মধ্যভোগী বা ঠিকাদাৰে কলাধন বগা কৰিবৰ কাৰণে হায়াত হোটেল আৰু যিখন ৰিজৰ্ট সেইখন তেওঁলোকে খুলিব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ সাধাৰণ জনগণ, থলুৱা, খিলঞ্জীয়া, থলগিৰি, চাহ জনগোষ্ঠীয় আদিবাসী মানুহক তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰি মাটি কাঢ়ি লৈ যাব খুজিছে, তাৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছো। স্পষ্টকে ক'ব খুজিছো, কোনো কাৰণতে ইয়াৰ চাহ বাগিচাৰ আদিবাসী মানুহৰ মাটি কাঢ়ি লৈ যাব নোৱাৰিব, কোনো কাৰণতে আমি নিদিওঁ। আৰু এই গোটেই সংগ্ৰামখনত আমি তেখেতসকলৰ লগত আছো। আইন যুঁজ চলি আছে, সংগ্ৰাম চলিছে, চলিব, আৰু আমি অধিকাৰ পাব লাগিব। আমাৰ নিজৰ মানুহৰ অধিকাৰ যদি এনেকে কাঢ়ি লৈ যায়, তেতিয়াহ'লে বাহিৰৰ মানুহক প্ৰটেক্ট কৰিবৰ কাৰণে এই পাহাৰটো পাৰ হ'লে কাৰ্বি ভূমিত হাজাৰ হাজাৰ, 20,000, 30,000 বিঘা কাৰ্বি মানুহৰ মাটি কাক দিছে? বহুজাতিক কোম্পানীক দিছে। তাৰ আৰু এখন পাহাৰ পাৰ হ'লে ডিমা হাছাও, তাতো সমগ্ৰ অসমত 50,000 বিঘা মাটি কাঢ়ি লৈ গৈছে জনজাতীয় মানুহ, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, কোনো কাৰণতে গ্ৰহণ নকৰো। স্পষ্ট কথা, এই ষড়যন্ত্ৰৰ পৰা চৰকাৰ বাহিৰত থাকিব লাগিব। উন্নয়ন ৰাইজে বিচাৰে, কিন্তু উন্নয়নৰ নামত আমাৰ মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব, সেইটো কথা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। অলপ দূৰতে মুখ্যমন্ত্ৰীৰ পত্নীৰ মামীৰ ৰিজৰ্ট আছে, বাগান আছে, হায়াত, ৰেডিশ্যন, ভিভান্তা, যিয়ে খোলে, JW মেৰিয়া যিয়ে খোলে, তেওঁৰ বাগানৰ মাটি দিয়ক না, আমাৰতো আপত্তি নাই। আমাৰ এই মাটি আমাৰ খাটি খোৱা মানুহৰ 12 বিঘা, 10 বিঘা, 8 বিঘা, 4 বিঘা, 5 বিঘা, 7 বিঘা মাটি ল'বলৈ হেন চকু কিয়? এইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু যি সময়ত সাধাৰণ মানুহক নিৰাপত্তা দিব লাগে, জনগণক নিৰাপত্তা দিব লাগে, ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিবেদন মতে আমাৰ অপৰাধৰ হাৰ য'ত অসমত বাঢ়িছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, হিংসা, ডকাইতি, নাৰীজনিত অপৰাধ বহাৰ পাছত সেইবোৰ আকৌ নিৰাপত্তা দিবলৈ পুলিচ ব্যৱহাৰ কৰিবলৈ সেইটো মন নাই। ইয়াত হায়াত হোটেল, হায়াত ৰিজৰ্ট আৰু বনিয়া গোষ্ঠীক ৰাজনৈতিক কোনোবা নেতা, পালি নেতা, দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰা হৈছে। এইটো গ্ৰহণীয় নহয়। উঠাই লৈ নিব লাগে আৰু জনগণক ন্যায় দিব লাগে, এইটো আমি দাবী। কাৰণ কাজিৰঙাখনো আমাৰ সম্পদ। কাজিৰঙাক লৈ সমগ্ৰ পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহে। কাজিৰঙাৰ যিবোৰ বিভিন্ন কৰিডৰ, এনিমেল কৰিডৰ, এলিফেণ্ট কৰিডৰ, এইবোৰ যেতিয়া বাধাগ্ৰস্ত হয়, তেতিয়া নিশ্চিতভাৱে বহু ধৰণৰ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বাঢ়িব, বিভিন্ন ধৰণৰ সমস্যা আহিব, আৰু লগে লগে পৰ্যটকৰো গোটেই এইটো যিটো আমালৈ অসমলৈ জাতীয় পুঁজি শক্তিশালী কৰিছে, সেইটো কথাও বাধাগ্ৰস্ত হ'ব। দ্বিতীয়তে আমাৰ থলুৱা যিসকল উদ্যমী আছে, তেওঁলোকে ভাল কাম কৰিছে, তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাই আছো, কিন্তু তেওঁলোকৰ অধিকাৰ কাঢ়িব, হায়াতক দিব, JW মেৰিয়াটক দিব, আৰু ৰেডিশ্যনক দিব, ভিভান্তাক দিব, সেইবোৰ আমি গ্ৰহণ কৰা নাই। গতিকে আমাৰ থলুৱা প্ৰীতিৰ যিটো নীতি, সেইটো হ'ব লাগিব। আজি অৰুণাচলত চেৰগাঁৱত ৰাইজে ক'লে যে ইয়াত নোৱাৰিব 5 ষ্টাৰ, আমাৰ মানুহে এপেল গ্ৰোভ শ্ৰপ এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট কৰিছে, সেইবোৰক ৰাইজে উৎসাহিত কৰিছে। ঘৰে ঘৰে তেওঁলোকে হোম ষ্টে বনাইছে, ধুনীয়া ধুনীয়া, যলৈকে যায় আপুনি তাতে ভালকে থাকিবলৈ পাব। গুৱাহাটীত যিটো অৱস্থাত থাকিব পায়, চেৰগাঁৱতো আপুনি হোম ষ্টেত পাব, একেই নৈসৰ্গিক পৰিৱেশ, একে সা সুবিধা, একে ধৰণৰ ব্যৱস্থা বুলি। কিন্তু আমাৰ ইয়াত কিয় মুখ্যমন্ত্ৰীয়ে কাম নকৰে? কিয় ইমান বহুজাতিক কোম্পানী, পুঁজিপতি প্ৰীতি তেওঁ চলিছে আৰু আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়িব কৈছে? গতিকে এইটো বন্ধ হ'ব লাগিব। মাটি আমাৰ, অধিকাৰ আমাৰ।